যেমনটা আপনাদের জানাচ্ছিলাম যে দিনজোড়া কর্মসূচিতে রয়েছেন মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা অসমের ধেমাজিতে, এবং এই মুহূর্তে সরাসরি সেদিকেই নজর রাখবো। মুখ্যমন্ত্রী রয়েছেন ধেমাজিতে, কি বলছেন তিনি শুনবো। আনন্দ সায়েং ডাঙৰীয়া, টংকেশ্বৰ সোণোৱাল ডাঙৰীয়া, ভৈৰৱ দেউৰী ডাঙৰীয়া, ৰাজহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব শ্ৰীমতী LS চাংচন ডাঙৰীয়ানী, জিলা আয়ুক্ত মহোদয়কে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু মোৰ অতিকে শ্ৰদ্ধাৰ আই মাতৃসকল আৰু সুধীবৃন্দ, আজি আমাৰ বাবে এটা অতি আনন্দ আৰু গৌৰৱৰ দিন। বসুন্ধৰা 3.0 আঁচনিৰ অধীনত আজি বহু লোকে মাটিৰ পট্টা পাব। তাতকৈও ডাঙৰ কথা যে বহুত ধৰ্মীয় প্ৰতিষ্ঠান, নামঘৰ, মন্দিৰ, স্কুল, কলেজ যিসমূহে আজিলৈকে মাটিৰ পট্টা নোহোৱাকৈ চলি আছিলে, তেওঁলোককো আজি আমি মাটিৰ পট্টা দিব আৰম্ভ কৰিছোঁ। আৰু আজি সমগ্ৰ অসমতে সন্মানীয় এই অনুষ্ঠানৰ প্ৰতিনিধিসকলে মাটিৰ পট্টা ল'বলৈ উপস্থিত আছে। আজি আমাৰ অসমত 1,06,905 গৰাকী ব্যক্তিয়েও ভূমি পট্টা লাভ কৰিব। আমাৰ বাবে গৌৰৱৰ বিষয় যে 1,05,000ৰ ভিতৰত 45,000 অকল ধেমাজি জিলাৰ লোকে মাটিৰ পট্টা লাভ কৰিব। আৰু সেইকাৰণে আজি আমাৰ কেন্দ্ৰীয় অনুষ্ঠান আমি ধেমাজিত অনুষ্ঠিত কৰিছোঁ। আৰু ধেমাজি, চিচিৰ বৰগাঁও আৰু জোনাই সমষ্টিৰ ৰাইজক মই অভিনন্দন জনাইছোঁ। ইয়াৰ উপৰিও সোৱণশিৰি সংৰক্ষিত বনাঞ্চলতো প্ৰায় 532 গৰাকী আৰু জীয়াঢল সংৰক্ষিত বনাঞ্চলতো 6 গৰাকী আমাৰ পৰিয়ালে ভূমি পট্টা লাভ কৰিব। আজি মই এই সভালৈ অহাৰ আগতে ধেমাজি জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰো শুভ উদ্বোধন কৰিছিলোঁ। প্ৰায় 50 কোটি টকাৰে নিৰ্মাণ হোৱা এই ধেমাজি জিলা আয়ুক্তৰ কাৰ্যালয়ে ধেমাজিত কৰ্ম সংস্কৃতিৰ এটা নতুন পৰিৱেশ সৃষ্টি কৰিব। অসমত আটাইতকৈ পিছপৰা জিলা আছিল ধেমাজি, আৰু আজি ধেমাজি জিলাৰ যি আয়ুক্তৰ কাৰ্যালয় আমি নিৰ্মাণ কৰিছোঁ, সেয়া অসমৰ ভিতৰত আটাইতকৈ ধুনীয়া কাৰ্যালয়। অৰ্থাৎ বানে গৰকা ধেমাজিলৈ আজি অভূতপূৰ্ব উন্নয়ন আহিছে। সুন্দৰ ষ্টেডিয়াম আপোনালোকে দেখা পাইছে, নিৰ্মাণ হৈ আছে। ধেমাজিত মেডিকেল কলেজ নিৰ্মাণ হ'ল, ধেমাজিত নতুন DC অফিচ, আৰু ধেমাজি জিলাৰ প্ৰত্যেকটো সমষ্টিতে উন্নয়নৰ নতুন দিগন্ত। মই ধেমাজিবাসী ৰাইজক আকৌ এবাৰ অভিনন্দন জনাইছোঁ। মই অকণমান সময় বসুন্ধৰা আৰু সৌমিত্ৰ আঁচনিখনৰ বিষয়ে আপোনালোকক দুআষাৰ কথা ক'ব বিচাৰিম। আমাৰ অসমত স্বাধীনতাৰ পিছৰে পৰা ভূমিৰ পট্টা প্ৰদান কৰা যিটো ব্যৱস্থা, তাক কোনো চৰকাৰে অগ্ৰাধিকাৰ হিচাপে লোৱা নাছিল। সেইকাৰণে মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই কোৱাৰ দৰে
আমাৰ ভূমিসমূহত কাগজৰ ইমান খেলি মেলি আছিলে যে পাহাৰৰ মাটিকো জলাতক বুলি লিখি দিয়া হৈছিলে। অৰ্থাৎ বহু মানুহে চেষ্টা কৰিও ভূমিৰ পট্টা ল'ব পৰা নাছিলে। একচনীয়া পট্টাৰ কিনা বেচা হৈ থাকে, কিন্তু যেতিয়া কিবা কাৰণত ভূমিৰ কাগজ বিচাৰে আমাৰ পৰিয়ালসমূহে দিব নোৱাৰে। ল'ৰা ছোৱালী ডাঙৰ হয়, পঢ়া শুনাৰ কাৰণে বেংক লোনৰ প্ৰয়োজন হয়, মানুহৰ হাতত ভূমিৰ কাগজ নাথাকে। আৰু ভূমিৰ কাগজ নথকাৰ কাৰণে পৰিয়ালৰ ভিতৰতেই কাজিয়া পেচাল লাগে। একেটা মাকৰ দুটা সন্তানৰ মাজত কেতিয়াবা কাজিয়া লাগি পৰিয়ালবোৰ বিচ্ছেদ হৈ যায়। আৰু কেতিয়াবা কিছুমান টকা থকা অথচ যাৰ নৈতিক কম আছে তেওঁলোকে মানুহৰ মাটি আদি দখল কৰাৰ কামতো লাগি গৈছিলে। আমি চৰকাৰ গঠন কৰি আৰম্ভ কৰিছিলোঁ মিছন বসুন্ধৰা। অসমত ৭৮,০০০ বৰ্গ স্কোৱাৰ কিলোমিটাৰ মাটি আছে। কোনো এখন চৰকাৰে ৫ বছৰত ভূমিৰ সমস্যা সমাধান কৰিব নোৱাৰে, কিন্তু কোনোবাই যদি আৰম্ভ কৰে নিশ্চয় ৫ বছৰত নোৱাৰিলেও ১০ বছৰত সি শেষ হ'ব পাৰে। সেইকাৰণে আমি ভাবিছিলোঁ যে আমি এটা প্ৰক্ৰিয়া আৰম্ভ কৰোঁ, আৰু যদি প্ৰক্ৰিয়াটো আৰম্ভ হয় নিশ্চিতভাৱে এই প্ৰক্ৰিয়াটোৰ সামৰণিও পৰিব। আমি প্ৰথমবাৰ আৰম্ভ কৰিছিলোঁ ২০২১ চনত মিছন বসুন্ধৰা 1। তাতে আমি কি কৰিছিলোঁ যে কাৰোবাৰ একচনীয়া মাটি মেদি হোৱা নাই, কাৰোবাৰ পট্টাত নাম ভুল কৰি আছে, কৰবাত মাটিৰ শ্ৰেণী বিভাজন হোৱা নাই, কৰবাত ভূমি নথি দেউতাকৰ নামত আছে, সন্তানলৈ ৰূপান্তৰ হোৱা নাই। আমি প্ৰথমবাৰ যেতিয়া মিছন বসুন্ধৰা আৰম্ভ কৰিছিলোঁ ৫,৮২,০০০ পৰিয়ালৰ বিভিন্ন সৰু সৰু সমস্যাবিলাক আমি সমাধান কৰি দিছিলোঁ। তাৰ পিছত আমি আৰম্ভ কৰিছিলোঁ মিছন বসুন্ধৰা ২, অৰ্থাৎ চৰকাৰী মাটিত যিবিলাক খিলঞ্জীয়া লোকে যুগ যুগ ধৰি বাস কৰি আছে তেওঁলোকক আমি মাটিৰ পট্টা দিয়াৰ কাম হাতত লৈছিলোঁ। মিছন বসুন্ধৰা ২ত আমি ২,২৯,০০০ পৰিয়ালক ভূমি পট্টা প্ৰদান কৰিবলৈ সক্ষম হৈছিলোঁ, যি নেকি যুগ যুগ ধৰি চৰকাৰী মাটিত বাস কৰি আছিলে। মই নিজে ধেমাজি, জোনাইত নিজে আহি হাজাৰ হাজাৰ লোকক মাটিৰ পট্টা প্ৰদান কৰিছিলোঁ। আটাইতকৈ আনন্দৰ কথা আছিলে যেতিয়া আমি এই ভূমিৰ পট্টা প্ৰদান কৰিছিলোঁ ১০০ জনৰ ৮৫% লোকেই শিডিউল ট্ৰাইব, শিডিউল কাষ্ট আৰু OBC শ্ৰেণীৰ লোক উপকৃত হৈছিলে। সি আছিলে মিছন বসুন্ধৰা ২। তাৰ পিছত আমি আৰম্ভ কৰিলোঁ দুটা ব্যৱস্থা। এটা হ'ল নন কেডেষ্ট্ৰেল NC ভিলেজসমূহক ৰাজহ গাঁৱলৈ ৰূপান্তৰ আৰু ধৰ্মীয় অনুষ্ঠান,
স্কুল কলেজ নামঘৰক মাটিৰ পট্টা দিয়া আজিকালি এটা নতুন ট্ৰেন্ড আৰম্ভ হৈছে কোনোবা ককাকে যদি স্কুল এখন স্থাপন কৰিবলৈ ৰাইজক মাটি দান দিছিলে কিন্তু ৰাইজে স্কুলৰ নামত মাটিৰ পট্টা কৰি নললে যেতিয়াৰ পৰা মাটিৰ দাম বাঢ়িলে সেই ককাকৰ বা আটাকৰ নাতিয়েক এতিয়া তেওঁলোকে কৈছে যে একটু মোৰ মাটি এই স্কুল আপোনালোকে ইয়াৰ পৰা উঠাই লৈ যাওক বহুত ক্ষেত্ৰত কোৰ্টেও ৰায় দিছে যে মাটিটোতো সেই ব্যক্তিজনৰ কাৰণ দান লওঁতেই স্কুলে মাটিখিনি ৰেজিষ্ট্ৰেশ্যন নকৰিলে এনেকুৱা বিশেষকৈ নেশ্যনেল হাইৱেৰ কাম যেতিয়াৰ পৰা আৰম্ভ হ'ল বহু স্কুল এনেকে বিবাদত পৰিলে আমি সিদ্ধান্ত ললো যে নহয় আমি স্কুল কলেজ নামঘৰ সকলোকে আমি মাটিৰ পট্টা প্ৰদান কৰিম যাতে অসমত আৰু খেলিমেলি হ'ব নোৱাৰে আজি মই আপোনালোকক জনাবলৈ পাই ভাল পাইছো যে আজি আমাৰ সমগ্ৰ অসমতে ৮,৪০৬টা নামঘৰ মন্দিৰ গীৰ্জা ধৰ্মীয় অনুষ্ঠানে মাটিৰ পট্টা লাভ কৰিব আজি আমাৰ অসমত ২,২১৩টা বিভিন্ন ক্লাব মিউজিক স্কুল তেওঁলোকে আজি মাটিৰ পট্টা লাভ কৰিব ইয়াৰ উপৰিও চৰকাৰী স্কুল কলেজ এইসমূহেও ১৩,৬৩৭টা অনুষ্ঠানে আজি ভূমি পট্টা লাভ কৰিব তাৰ উপৰিও এনচি ভিলেজ অৰ্থাৎ নন কেডেষ্ট্ৰেল ভিলেজ আমাৰ অসমত ৯০৩খন আছিলে ৭৬৯খন গাঁৱক আজি আমি কেডেষ্ট্ৰেল কৰিলোঁ আৰু বৰ্তমান ১২খন জিলাত ১,০৬,৩৭২খন আমি আবেদন লাভ কৰিছোঁ তাৰে ভিতৰত আজি আমি ৩০,০০০ পৰিয়ালক মাটিৰ পট্টা দিম আৰু বাকীসমূহ দিয়াৰো প্ৰক্ৰিয়া চলি থাকিব আমাৰ ধেমাজি জিলাত অসমৰ ভিতৰতে আটাইতকৈ এনচি ভিলেজ বেছি আছিলে আৰু সেই কাৰণেই আজি আটাইতকৈ ধেমাজি আৰু লখিমপুৰ জিলা এই আঁচনিৰ পৰা আটাইতকৈ বেছি উপকৃত হৈছে আজি আমাৰ মিছন বসুন্ধৰাত প্ৰথম পৰ্যায়ত বিভিন্ন কাৰণত মাটিৰ ভূমি পট্টা নোপোৱা নতুনকৈ পুনৰীক্ষণৰ পিছত আৰু ৮০,০০০ পৰিয়ালক আমি মাটিৰ পট্টা দিবৰ বাবে আগবাঢ়ি গৈছোঁ ইয়াৰ লগতে ৰাজ্যৰ বনভূমিত বাস কৰা খিলঞ্জীয়া লোকসকলকো আজি আমি মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিছোঁ এই গোটেইখিনি কথা মই এই কাৰণে আপোনালোকক ক'লো যে মিছন বসুন্ধৰা আৰম্ভ হোৱাৰ পিছত আজিলৈকে আমি অসমৰ 10 লাখ পৰিয়ালৰ ভূমিৰ সকলো অভিযোগ আজি আমি দূৰ কৰিব পাৰিছোঁ আজি আপোনালোকে চিন্তা কৰক এজন দুজন নহয় যোৱা 5 বছৰত 10 লাখ পৰিয়াল আজি ভূমিৰ পৰা উপকৃত হৈছে ধেমাজি ঢকুৱাখানা আদিত ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আমাৰ আহোম চুতীয়া যিসকলে ভূমিৰ অধিকাৰ পোৱা নাছিল তেওঁলোকক আমি ভূমিৰ অধিকাৰ প্ৰদান কৰিলোঁ তেওঁলোকে মাটিৰ পট্টা পালে
NC ভিলেজত বাস কৰা ৰাইজৰ ড্ৰোন সাৰ্ভেৰ পৰা আৰম্ভ কৰি গোটেইবিলাক কৰি আজি আমি মাটিৰ পট্টা দিব পাৰিলো আৰু ফৰেষ্টত বাস কৰা খিলঞ্জীয়া লোককো আজি আমি মাটিৰ পট্টা দিছো।